ছোৱালীৰ ১৫ অনূৰ্ধ্ব দ্বিতীয় নৰ্থ ইষ্ট ৰাইজিং কাপৰ সফল সামৰণি। অসমৰ শিৰত চেম্পিয়নৰ মুকুট। ত্ৰিপুৰা দললৈ ৰানাৰ্ছ আপৰ সন্মান। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত BCCAৰ সচিব দেৱজিৎ শইকীয়া। যোৱা বৰ্ষৰ পৰা উত্তৰ-পূবৰ 8খন ৰাজ্যৰ 15 অনূৰ্ধ্ব ক্ৰিকেটাৰসকলৰ বাবে আৰম্ভ কৰা হৈছে নৰ্থ ইষ্ট ৰাইজিং কাপ ক্ৰিকেট টুৰ্ণামেণ্ট। BCCAৰ ঘৰুৱা টুৰ্ণামেণ্টৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ 15 অনূৰ্ধ্ব ল'ৰা-ছোৱালী ক্ৰিকেটাৰসকলৰ প্ৰস্তুতি মেচ হিচাপে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা। নৰ্থ ইষ্ট ৰাইজিং কাপৰ দ্বিতীয় সংস্কৰণত ল'ৰা শাখাৰ খেলসমূহ ত্ৰিপুৰাত অনুষ্ঠিত হোৱাৰ বিপৰীতে ছোৱালী শাখাৰ খেলসমূহ অনুষ্ঠিত হয় গুৱাহাটীত। দেওবাৰে গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত 15 অনূৰ্ধ্ব ছোৱালী শাখাৰ ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল অসম আৰু ত্ৰিপুৰা। টছত জয়ী হৈ প্ৰথমে বেটিং কৰা অসমে সংগ্ৰহ কৰে 34.5 অভাৰত 177 ৰান। অসমৰ হৈ অংকিতা চেত্ৰীয়ে 39টা বলত সৰ্বাধিক 40 ৰান স্ক'ৰ কৰাৰ বিপৰীতে আৰাধ্যা দত্তই 51টা বলত 37 ৰান আৰু মূৰ্ছনা বৰুৱাই 24টা বলত 22 ৰান স্ক'ৰ কৰে। প্ৰত্যুত্তৰত ত্ৰিপুৰাই 15 অভাৰত 2টা উইকেট হেৰুৱাই 51 ৰান সংগ্ৰহ কৰাৰ সময়ত বৰষুণৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হয়। পৰৱৰ্তী সময়ত মেচৰ ফলাফল নিৰ্ণয়ৰ বাবে অৱলম্বন কৰা হয় VJD পদ্ধতি। সেই অনুসৰি ত্ৰিপুৰাক জয়ৰ বাবে 15 অভাৰত প্ৰয়োজন আছিল 63 ৰানৰ। অৱশেষত 11 ৰানত জয়ী ঘোষণা কৰা হয় অসমৰ ছোৱালী দলক। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল BCCAৰ সচিব দেৱজিৎ শইকীয়া, IPL গভৰ্ণিং কাউন্সিলৰ সদস্য তথা নৰ্থ ইষ্ট ৰাইজিং কাপৰ আহ্বায়ক MKJ মজুমদাৰ, অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাস, উপসভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক ৰাজেন্দৰ সিং, এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য, ত্ৰিপুৰা ক্ৰিকেট সন্থাৰ সম্পাদক সুব্ৰত দে, মেঘালয় ক্ৰিকেট সন্থাৰ সম্পাদক ৰাইনাল্ড খাৰ কামানি আৰু মণিপুৰ ক্ৰিকেট সন্থাৰ লাই ৰেজম গীতৰঞ্জন সিং আদি বিশিষ্ট ব্যক্তি। অতিথিসকলে চেম্পিয়ন দল অসম আৰু ৰানাৰ্ছ আপ দল ত্ৰিপুৰাক মেডেল আৰু ট্ৰফি প্ৰদানেৰে কৰিলে উৎসাহিত। যোৱা বছৰৰ পৰা নৰ্থ ইষ্টৰ যি 8খন ষ্টেট আছে, এই 8খন ষ্টেটৰ মাজত আমি এখন টুৰ্ণামেণ্ট পাতিছিলোঁ আণ্ডাৰ 14 গাৰ্লছ এণ্ড আণ্ডাৰ 15 বয়জ। এই টুৰ্ণামেণ্টখন ৰাইজিং ষ্টাৰ্ছ বুলি উমেন্সৰ নামত কৰিছোঁ আৰু ইয়াতে আমাৰ নৰ্থ ইষ্টৰ অসমৰ ত্ৰিপুৰাকে ধৰি 6টা আন নতুনকৈ মেম্বাৰশ্বিপ পোৱা নৰ্থ ইষ্টৰ দল, টোটেল মুঠ 8টা দলৰ মাজত এই টুৰ্ণামেণ্টখন পাতিছোঁ যাতে আমাৰ ইয়াৰ য়াং উঠি অহা ক্ৰিকেটাৰ, মহিলাই হওক বা পুৰুষে হওক, তেওঁলোকে BCCAই টুৰ্ণামেণ্ট যিহেতু আণ্ডাৰ 16 বা আণ্ডাৰ 15ৰ পৰা আৰম্ভ হয়, তাৰ আগত প্ৰিপেৰেশ্যনৰ কাৰণে এই টুৰ্ণামেণ্টখন ইণ্ট্ৰডিউচ কৰা হৈছে আৰু এই টুৰ্ণামেণ্টখন যথেষ্ট কম্পিটিটিভ হৈছে। আমি যোৱা বছৰ গুৱাহাটীতে পাতিছিলোঁ, এই বছৰ আমি ল'ৰাৰ খেলখিনি আমি ত্ৰিপুৰাত পাতিছোঁ আৰু মহিলাৰ খেলখিনি গুৱাহাটীত পতা গৈছে। খুব ভাল এখন খেল হ'ল। বতৰৰ কাৰণে হয়তো পূৰা কমপ্লিট কৰিব নহ'ল, কিন্তু BJD প্ৰচেছত আমি খেলখন অসম ক্ৰিকেট দলটো জয়ী হৈছে। মই দুয়োটা দলকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু এই খেলখনৰ দ্বাৰা আমাৰ আগন্তুক সময়ত যিসকল উঠি অহা ক্ৰিকেটাৰ আছে তেওঁলোকে এখন প্ৰপাৰ প্লেটফৰ্ম পাই নিজকে টেষ্ট কৰিব পাৰিছে আৰু ভৱিষ্যতৰ যিখিনি BCCAৰ ডমেষ্টিক ক্ৰিকেট হয় তাৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ কৰিবৰ কাৰণে এটা সুবিধা পাইছে। ইয়াৰ ফলত আগন্তুক সময়ত নৰ্থ ইষ্ট ষ্টেট কেইখনৰ প্ৰত্যেকজন য়াং ক্ৰিকেটাৰ, ল'ৰাই হওক ছোৱালী হওক, এখন প্লেটফৰ্ম পাইছে আৰু কম্পিটিটিভ ক্ৰিকেটৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতি কৰাৰ কাৰণে সুবিধা পাইছে আৰু ইয়াক যদি ভালকৈ সদব্যৱহাৰ কৰে তেতিয়াহ'লে আগন্তুক সময়ত অসম তথা নৰ্থ ইষ্টৰ 7খন ষ্টেটে ভাৰতীয় যিকোনো ষ্টেটৰ লগত সমপৰ্যায়লৈ পাবগৈ আৰু খুব ভাল প্ৰদৰ্শন কৰি ইয়াৰ পৰা আগন্তুক দিনত বিভিন্ন সময়ত ভাৰতীয় দল বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আমাৰ খেলুৱৈসকলে খেলাৰ পোৱাৰ সুবিধা পাব। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে ত্ৰিপুৰাৰ চয়ন্তিকা সূত্ৰধৰে। ত্ৰিপুৰাৰ পূৰ্বা চৌধাৰীয়ে আজৰি আনিলে শ্ৰেষ্ঠ বলাৰ আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। আনহাতে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে অসমৰ অংকিতা চেত্ৰীয়ে। ক্ৰীড়া অনুৰাগীৰ আশা
এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰিকেটৰ ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক উত্তৰ পূৰ্বাঞ্চলৰ 15 অনুৰ্ধৰ ক্ৰিকেটাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।